নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ অধ্যায় 15 সম্ভাৱিতাৰ অনুশীলনী 15.1 আৰম্ভ কৰো আহা সো আমাৰ প্ৰথম কি আছে তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহোৱাৰ সম্ভাৱিতা এই দুটাৰ সমষ্টি কি হয় আমি জানো হয়নে এটো কি হয় 1 কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হল যোনটো ঘটনা কেতিয়াও ঘটা নাই হেতুৰ সম্ভাৱিতা কি হয় 0 আৰু এনেকুৱা ঘটনা কোৱা হয় এনেকুৱা ঘটনা কি বুলি কয় এনেকুৱা ঘটনা কোৱা হয় অসম্ভৱ ঘটনা অসম্ভৱ ঘটনা অসম্ভৱ ঘটনা নেক্সট আহিছে নিশ্চিতভাৱে ঘটনা ঘটা ঘটনাৰ সম্ভাৱিতা হল যোনটো ঘটনা নিশ্চিতভাৱে ঘটে হে ঘটনাটোৰ সম্ভাৱিতা কি হয় 1 আৰু এনেকুৱা ঘটনা কি বুলি কোৱা হয় এনেকুৱা ঘটনা নিশ্চিত ঘটনা বুলি কোৱা হয় এবোৰ আমি যেতিয়া আমি সম্ভাৱিতা আৰম্ভ কৰিছিলো তেতিয়াহে আলোচনা কৰিছিলো হয়নে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি তোমালোকক কৈছিলো এটা পৰীক্ষাৰ যিমান প্ৰাথমিক ঘটনা আছে গোটেই ঘটনাখিনিৰ সমষ্টি কৰিলে আমি কিমান পাও সমষ্টি কৰিলে আমি পাও 1 নেক্সট আছে এটা ঘটনাৰ সম্ভাৱিতা ডেছতকৈ ডাঙৰ আৰু ডেছতকৈ সৰু বা সমান সো এটা ঘটনাৰ সম্ভাৱিতা ডেছতকৈ ডাঙৰ বা সমান কাট আমি এটা পাইছিলো নহয় p of e আমি পাইছিলো আমি কি পাইছিলো আমি পাইছিলো p of e 0 তকে ডাঙৰ বা সমান আৰু 1 তকে সৰু বা সমান সো এখিনি আমি তে কি লিখিব পাৰো এটা ঘটনাৰ সম্ভাৱিতা 0 তকৈ ডাঙৰ বা সমান আৰু 1 তকৈ সৰু বা সমান নেক্সট কি আছে তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমহক্ষ্য ব্যাখ্যা কৰা ঠিক আছে এতিয়া সমহক্ষ্য হবনে নহব তুমি ব্যাখ্যা কৰিব লাগে প্ৰথমটো কি আছে চাও এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট হবও পাৰে নহবও পাৰে যদি গাড়ীখন ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট অকল এটা ক্ষেত্ৰতে নহব যদি গাড়ীটোৰ কিবা বেয়া হৈ থাকে মানে গাড়ীটোৰ ভিতৰত যদি কিবা টেকনিক্যাল প্ৰবলেম থাকে হেতু ক্ষেত্ৰতে গাড়ীখন ষ্টাৰ্ট নহব নহলেতো গাড়ীটো ষ্টাৰ্ট হবলৈ একো প্ৰবলেম নাই যদি কোনোবা ড্ৰাইভাৰে গাড়ীটো ষ্টাৰ্ট কৰিবলৈ যত্ন কৰিছে সো এটো কি হয় এই ফলাফলটো কি হয় সমহক্ষ্য নহয় সো আমি এটো লিখি দিও ইয়াৰ ফলাফল সমহক্ষ্য নহয় কাৰণ গাড়ীখন কেৱল মাত্ৰ বেয়া হলেহে start নহব ঠিক আছে ওকে তাৰ পিছত কি আছে তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমহক্ষ্য এজন খেলুৱে এটা বাস্কেটবল ভৰাব বিচাৰিছে তেওঁ ভৰাব পাৰে বা নোৱাৰিবও পাৰে সো বাস্কেটবলত যেতিয়া বলটো ভৰাব বিচাৰিছে হেতু তাতে যাব নে নেযায় হেতু বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনেকে ধৰা বতাহৰ কোনফালেদি বতাহ আহিছে বতাহৰ বেগ তাৰ পিছত তেওঁ যোনটো জোৰত দিছে তেওঁৰ যোনটো ফোৰ্স এপ্লাই কৰিছে হেতুৰ ওপৰত সো বহুত ফেক্টৰছৰ বা বহুত কাৰকৰ ওপৰত নিৰ্ভৰ কৰে হেতু কাৰণে এটো কি হয় সমহক্ষ্য নহয় ইয়াৰ ফলাফল সমহক্ষ্য নহয় কাৰণ বলটো বাস্কেটত
বাস্কেটত ভৰাব পৰা বা নোৱাৰা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে নেক্সট আছে এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধ হ'ব পাৰে চোৱা চেষ্টা কৰা হৈছে এতিয়া উত্তৰটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব এটো আমি আগতীয়াকৈ ভৱিষ্যতবাণী কৰিব নোৱাৰো সো এটো এটা কি হয় সমহক্য হয় সো আমি লিখি দিও ইয়াৰ ফলাফল সমহক্য কাৰণ কি কাৰণ হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধ হোৱাৰ সম্ভাৱনা একেই ঠিক আছে ওকে নেক্সট আছে এটা কেঁচুৱা জন্ম হল এটো লৰা বা ছোৱালী হ'ব পাৰে একে আকৌ সোৱা কেঁচুৱাটো জন্ম হল কেঁচুৱাটো লৰা হ'ব নে ছোৱালী হ'ব এই দুটাই কি হয় সমহক্য হয় কিয় কাৰণ কি কেঁচুৱাটো লৰা হ'ব নে ছোৱালী হ'ব লৰা বা ছোৱালী দুটাই হোৱাৰ সম্ভাৱিতা কি হয় একেই হয় সো ইয়াৰ ফলাফল সমহক্য কাৰণ কেঁচুৱাটো লৰা বা ছোৱালী হোৱাৰ সম্ভাৱিতা একেই ঠিক আছে ওকে নেক্সট আছে এখন ফুটবল খেলত কোনটো দলে আৰম্ভণিতে বলটো লব হেয়া সিদ্ধান্ত লবলৈ কিয় এটা বিশুদ্ধ মুদ্ৰা টস কৰাটো দৰকাৰ বুলি ভাবা সোৱা মুদ্ৰা টস কৰিলে মুণ্ড পাব নে পুচ্ছ পাব এই ফলাফলটো কি হয় সদায় সমহক্য হয় সো যেটো সমহক্য ফলাফল হয় তামান আমি এটো কি হয় আগতীয়াকৈ ভৱিষ্যতবাণী কৰিব নোৱাৰো মুণ্ড হ'ব নে পুচ্ছ হ'ব এটো আমি আগতীয়াকৈ ভৱিষ্যতবাণী কৰিব নোৱাৰো আৰু হেতু কাৰণে কি কৰা হয় এটা বিশুদ্ধ মুদ্ৰা লোৱা হয় সো আমি লিখি লওঁ যে মুদ্ৰা এটা টস কৰি পোৱা ফলাফল সমহক্য হে ফলাফল মুণ্ড হ'ব নে পুচ্ছ হ'ব আমি ভৱিষ্যতবাণী কৰিব নোৱাৰো আমি ভৱিষ্যতবাণী কৰিব নোৱাৰো এই কথাটো ঠিক আছে ভৱিষ্যতবাণী কৰিব নোৱাৰিলে কি হয় আমি তেতিয়া বিশুদ্ধ মুদ্ৰা লম যেতে আমি টস কৰিব পাৰো
তলৰ কোন কেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ইয়াতে চাৰিটা অপচন আছে ভাবাচোন কোনটো অপচন ইয়াৰে কোনটো অপচন সম্ভাৱিতা হ'ব নোৱাৰে অপচন এ আছে 2/3 2/3 টাটো হ'বই পাৰে দেখা পাইছো এটো এটা সম্ভাৱিতা হ'ব পাৰে দেন আছে 15% 15%ক আমি কি লিখিব পাৰো আমি লিখিব পাৰো 15/100% আছে যেটো 15/100 টা কাটিলে হ'ব 5 ৰে কাটিলে 3 5 ৰে কাটিলে 20 সো এটো কি হ'ব 3/20 এটো এটা সম্ভাৱিতা হ'ব পাৰে ঠিক আছে সম্ভাৱিতা কৰতে তোমালোকক কৈছিল নহয় হদাই কি হয় হৰ কি হয় ডাঙৰ হয় সো এটো এটা হ'ব পাৰে নেক্সট আছে 0.7 0.7 কো আমি লিখিব পাৰো 7/10 সো এটো এটা সম্ভাৱিতা হ'ব পাৰে এটোটো হয় সো কি হ'ব নোৱাৰে -1.5 এটো হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে মাইনাস আছে মানে এটো 0 তকে সৰু কিন্তু আমি পাইছিলো সম্ভাৱিতা হদাই 0 তকে ডাঙৰ বা সমান আৰু 1 তকে সৰু বা সমান সো এৰ কন্ডিশনটো যদি ফলো কৰিব লাগে তেতিয়া হলে মাইনাস হ'ব নোৱাৰে সো কোনটো সম্ভাৱিতা হ'ব নোৱাৰে -1.5 ঠিক আছে নেক্সট আছে কোৱেশ্চন নম্বৰ 5 যদি p of e equals to 0.05 তেন্তে ই নহয়ৰ সম্ভাৱিতা কি সোৱা আমি জানো p of e plus p of e bar মানে এটা ঘটনা ঘটাৰ সম্ভাৱিতা আৰু হেতু নহয়ৰ সম্ভাৱিতা হেতুটাৰ সমষ্টি কি হয় 1 তো আমাক ইয়াতে দিছে p ঘটনাটো ঘটাৰ সম্ভাৱিতা হল 0.05 সো আমি আমাক লাগে p ই নোহোৱাক আমি লিখো e bar দি এটো কৈছিলুৱে এটো হ'ব 1 minus p of e সো এটো কি হ'ব সোৱা 1 minus 0.05 এখিনি এতিয়া বিয়োগ কৰি সোৱা কি হয় বিয়োগ কৰিলে কিমান হ'ব 1.00 minus 0.05 so এখিনি 590 so to কিমান আহিব আমাৰ 0.95 ঠিক আছে নেক্সট কি আছে এটা মোনাত মাত্ৰ নেমুৰ সোৱাদৰ মৰ্টন আছে মালিনীয়ে মোনাটো নচোৱাকৈ এটা মৰ্টন ললে তেওঁ লোৱাটো সম্ভাৱিতা কি যাতে এটা কমলা স্বাদৰ মৰ্টন উলাই যদি মোনাটোত অকল নেমু সোৱাদৰে মৰ্টন আছে তেতিয়া হলে কমলা স্বাদৰ মৰ্টন পাব জানো তাতে নাপায় কাৰণ কি কমলা স্বাদৰ মৰ্টনৰ সংখ্যা কিমান আছে তাতে 0 সো যদি কমলা স্বাদৰ মৰ্টনৰ সংখ্যা 0 তাৰ মানে এটো এটা অসম্ভৱ ঘটনা তেনেহলে সম্ভাৱিতা কি হ'ব 0 ঠিক আছে সো আমি এটা লিখি লও কমলা স্বাদৰ মৰ্টনৰ সংখ্যা কিমান হ'ব 0 কাৰণ ইয়াতে কমলা স্বাদৰ মৰ্টন নাই therefore সম্ভাৱিতা কিহৰ সম্ভাৱিতা কি হ'ব কমলা স্বাদৰ মৰ্টন পোৱাৰ 0 ঠিক আছে নেক্সট আছে এটা নেমুৰ স্বাদৰ মৰ্টন লোৱা এতিয়া সোৱা গোটে মোনাটোত যিমান আছে সব কি হয় নেমু স্বাদৰে তাৰ মানে যদি লব বিচাৰে তেনেহলে নিশ্চিত ভাবে এটা নেমু স্বাদে পাব বেলেগ পাব জানো বেলেগ স্বাদটো নাপায় নিশ্চিত ভাবে যদি নেমু স্বাদটোৱে পায় তাৰ মানে এটোৰ সম্ভাৱিতা কি হ'ব এই ঘটনাটো হল নিশ্চিত ঘটনা সো সম্ভাৱিতা হ'ব 1 এটো আমি পাইছো হয়নে সো আমি লিখি দিও যিহেতু মোনাটোত অকল নেমু সোৱাদৰ মৰ্টন আছে হে নেমু স্বাদৰ মৰ্টন লোৱাৰ ঘটনাটো
এটা নিশ্চিত ঘটনা আৰু নিশ্চিত ঘটনা হলে সম্ভাৱিতা কিমান হ'ব সম্ভাৱিতা হ'ব 1 কাৰণ নিশ্চিত ঘটনাৰ সম্ভাৱিতা হয় 1 নেক্সট কি আছে এটা তিনিজনীয়া ছাত্ৰৰ দলত দিয়া আছে যে দুজন ছাত্ৰ একে জন্মদিন নোহোৱা সম্ভাৱিতা 0.992 দুজন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা সোৱা এই দুটা ঘটনাই পৰস্পৰ পূৰক এটা কি একে জন্মদিন নোহোৱা আৰু একে জন্মদিন হোৱা সো এই ঘটনা দুটা কি হয় পৰস্পৰ পূৰক সো এটো কাৰণে কি হ'ব একে এই দুটাৰ সমষ্টি কি হ'ব 1 সো আমি লিখিব পাৰো একে জন্মদিন হোৱা plus P of একে জন্মদিন নোহোৱা equals to 1 ঠিক আছে নোহোৱা equals to 1 so this implies P of একে জন্মদিন হোৱা বা একে জন্মদিন equals to 1 minus P of একে জন্মদিন নহয় এটি আমি এটো বিয়োগ কৰি দিও 1 minus কিমান আছিল আমাৰ 0.992 এটা এখিনি বিয়োগ কৰা 1.000 ৰ পৰা 0.992 এটো বিয়োগ কৰা কিমান পাবা 800.0 সো কিমান পাম আমি 0.008 ঠিক আছে সো এখিনি আমাৰ কোৱেশ্চন নম্বৰ 7 হল এতিয়া প্ৰশ্ন নম্বৰ 8 আহিছো এটা মোনা তিনিটা ৰঙা আৰু পাঁচটা কলা ৰঙৰ বল আছে মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হল যাতে টনা বলটো ৰঙা ৰঙৰ হয় এতিয়া সোৱা মোনাটোৰ পৰা এটা বল লৈছে যাদৃচ্ছিকভাৱে তাৰ মানে ফলাফলটো কি হয় সমসংখ্য দেন কৈছে মোনাটো তিনিটা ৰঙা আৰু পাঁচটা কলা বল আছে তাৰ মানে মুঠ কেইটা বল আছে সম্ভাৱ্য ফলাফল আমাৰ কি 3 + 5 সো কিমান হ'ব 8 আমি লিখি লও সম্ভাৱ্য ফলাফলৰ সংখ্যা equals to 3 + 5 কিমান হল 8 নেক্সট যেটো ৰঙা ৰঙৰ বল বুলি কৈছে সো আমি লিখি লও ধৰু আর এটা ৰঙা ৰঙৰ বল টনাৰ ঘটনা তেন্তে আৰৰ উপযোগী ফলাফলৰ সংখ্যা আৰৰ উপযোগী ফলাফল বুলি ক'লে কি বুজা আৰৰ উপযোগী ফলাফল বুলি ক'লে আর মানে ৰঙা বল সো ৰঙা বল পোৱাৰ চান্সেস আমাৰ কেটা আছে তিনিটা কাৰণ ৰঙা বলটো তিনিটাই আছে সো আৰৰ উপযোগী ফলাফলৰ সংখ্যা হল 3 সো সম্ভাৱিতা এতিয়া লিখিব পাৰো আমি therefore P of R equals to আৰৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা সো আৰৰ উপযোগী ফলাফল আছে আমাৰ তিনিটা আৰু মুঠ আছে 8টা সো 3/8 আমি এক সৰু কৰিব নোৱাৰো সো কি থাকিব 3/8 হৈ থাকিব
নেক্সট আছে ৰঙা নোহোৱাৰ সম্ভাৱিতা এটো 8ৰে নাম্বাৰ 2 ৰঙা নোহোৱাৰ এতিয়া সো আগৰটো আছিল ৰঙা হোৱাৰ এতিয়া আছে ৰঙা নোহোৱাৰ সো ৰঙা হোৱা আৰু ৰঙা নোহোৱা এই দুটা পৰস্পৰ কি হয় এই ঘটনা দুটা পৰস্পৰ পূৰক ঘটনা সো আমি লিখিব পাৰো p of ৰঙা হোৱা প্লাস ৰঙা নোহোৱা equals to কি হব 1 this implies ৰঙা নোহোৱা কি হব ৰঙা নোহোৱা equals to 1 minus probability of ৰঙা হোৱা ৰঙা হোৱাৰ সম্ভাৱিতা so 1 minus ৰঙা হোৱাৰ সম্ভাৱিতা আমি কিমান পালো 3/8 so আমি লিখিম 1 minus 3/8 এতিয়া লসাগু লোৱা 8 8 * 8 minus 3 so এটো কিমান পাম 5/8 ঠিক আছে so আমাৰ question number 8 or 2 number টো হল ঠিক আছে ৰঙা নোহোৱাৰ সম্ভাৱিতা কিমান ওলালে 5/8 এতিয়া আমি নেক্সট চাও কি আছে question number 9 এটা বাকচত 5টা ৰঙা মাৰ্বল 8টা বগা মাৰ্বল আৰু 4টা হেউজিয়া মাৰ্বল আছে বাকচটোৰ পৰা যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হল মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱিতা সো প্ৰথমতে আমি চাও ৰঙা মাৰ্বল কেইটা আছে 5টা আছে ৰঙা মাৰ্বল হয়নে ৰঙা মাৰ্বল আছে 5টা আৰু মুঠ মাৰ্বলৰ সংখ্যা কি আছে এখিনি লিখি লও সো আমি লিখি লও মুঠ ফলাফলৰ সংখ্যা মুঠ কেইটা মাৰ্বল আছে মুঠ ফলাফলৰ সংখ্যা হল 5টা ৰঙা 8টা বগা আৰু 4টা হেউজিয়া সো এটো কিমান হ'ব 17 ঠিক আছে সো মুঠ ফলাফলৰ সংখ্যা হল 17 এতিয়া আমাক লাগে 5টা ৰঙা মাৰ্বল সো আমি প্ৰথমতে লিখি লও ধৰু ই 5টা ৰঙা মাৰ্বল লোৱাৰ ঘটনা সো ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব ৰঙা মাৰ্বল কেইটা আছে চাই লোৱা ৰঙা মাৰ্বল আছে 5টা therefore এতিয়া আমি লিখিম p of e বা ৰঙা মাৰ্বল equals to ইৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা সো ইৰ উপযোগী ফলাফল কেইটা আছে 5টা মুঠ আছে 17টা 5/17 আৰু লঘিষ্ঠ কৰিব পাৰো নোৱাৰো ঠিক আছে কাৰণ এটা মৌলিক সংখ্যা ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত আছে বগা হোৱাৰ এতিয়া চোৱা বগা কেইটা আছিল 8টা বগা আছিল হয়নে সো মুঠ ফলাফলৰ সংখ্যা কি মুঠ ফলাফলৰ সংখ্যা আগৰটো নিচিনাই লিখিম আমি 5 + 8 + 4 17 এতিয়া ধৰু w এটা বগা মাৰ্বল লোৱাৰ ঘটনা সো w ৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব w ৰ উপযোগী ফলাফলৰ সংখ্যা কেইটা আছে বগা মাৰ্বল কেইটা আছে বগা মাৰ্বল আছে 8টা সো আমি কি লিখিম
P of বগা বলৰ সম্ভাৱিতা equals to W উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা W উপযোগী ফলাফল মানে বগা বল কেটা আছে 8টা মুঠ কেটা আছে 17টা সো কি হল 8/17 এটো আমি আকৌ ক্যান্সেল কৰিব পাৰি নোৱাৰি আমি আৰু ক্যান্সেল কৰিব নোৱাৰো হেতু কাৰণে কি থাকিব आंसर টো হল 8/17 ইয়াৰ পিছত কি আছে হেউজিয়া নহোৱাৰ সো প্ৰথমতে আমি আকৌ আগৰ নিচিনা উলাই লও হেউজিয়া হোৱাৰ হেউজিয়া কেটা আছে 4টা আছে হেউজিয়া সো আমি এটা লিখি লও মুঠ ফলাফলৰ সংখ্যা equals to 5 plus 8 plus 4 মানে 17 ধৰু G এটা হেউজিয়া বল লোৱাৰ ঘটনা সো জিৰ উপযোগী ফলাফলৰ সংখ্যা জিৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব জিৰ উপযোগী ফলাফল 4 হয়নে হেউজিয়া বল কেটা আছে 4টা সো হেউজিয়া বল পোৱাৰ সম্ভাৱিতা equals to জিৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা হেতু কিমান হ'ব হেতু হল 4/17 কিন্তু আমাৰ কি লাগে আমাৰ লাগে হেউজিয়া নহয় তাৰ মানে আমি এটো কেনেকে ডিনোট কৰিম G bar হয়নে যেতিয়া আমি ই লিখিছিলো ইৰ নহয়টো ই নহয়টো কেনেকে লিখো ই bar সো G নহয়টো কেনেকে হ'ব G bar equals to 1 minus P of G so 1 minus হেউজিয়া হোৱাৰ সম্ভাৱিতা কি আছে 4/17 লসাগু কিমান হ'ব 17 1 into 17 minus 4 13/17 হয়নে সম্ভাৱিতা একেবাৰে ইজি সম্ভাৱিতা একেবাৰে ইজি ঠিক আছে সো আজি আমি এইখিনিতে হেক কৰো ইয়াৰ পৰৱৰ্তীখিনি আমি আকৌ নেক্সট ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে এইবোৰ ভালকে তেতিয়ালৈকে প্ৰ্যাকটিস কৰি থাকা ধন্যবাদ